আপোনালোক সকলোকে মোৰ ফালৰ পৰা হেপী জন্মাষ্টমী। এতিয়া কৃষ্ণ মন্দিৰ গৈ আছোঁ, তাকে অলপমান আপোনালোক দেখাব চেষ্টা কৰিম। চাই দিওঁ ভিডিঅ'টো শেষলৈকে। আমি গৈ আছোঁ এতিয়া নৰ্থ গুৱাহাটীৰ ফালে, যিহেতু কৃষ্ণ মন্দিৰ আছে। এয়া ব্ৰিজখন দেখাই দিলোঁ অলপমান আপোনালোকক। ব্ৰিজখন পাৰ কৰি যাব লাগিব। GNRC হস্পিটেলৰ ওচৰতে হয় মন্দিৰটো। দেখাম আপোনালোকক, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি এতিয়া কৃষ্ণ মন্দিৰ পালোহি। এই কৃষ্ণ মন্দিৰৰ ভিতৰৰ যোনটো মানে গেট, ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা আছে। গৈ আছোঁ আৰু কৃষ্ণ মন্দিৰত মেলাও হৈছে। এয়া মেলা হৈছে, বাহিৰতে কিবা কিবি বেছি আছে, তাকে অলপমান দেখাইছোঁ আপোনালোককো। আৰু এতিয়া গৈ আছোঁ, ব'লক চাওঁ কি আছে ভিতৰত। আৰু এয়া মেলা দেখিছেনে আপোনালোকে, কিমান ধুনীয়াকৈ সজাইছে আৰু ভালো লাগিছে দেখি পেলাই। ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু ইয়াত বেলুন চেলুনো বিক্ৰী কৰিছে। ইয়াত মেলা হৈছে যিহেতু। আৰু এনেই জন্মাষ্টমীত আমি অহা নাই বাৰু, এইবাৰ প্ৰথম গৈছোঁ। আৰু আগতে দুবাৰমান গৈছোঁ এনেই মন্দিৰত, ভাল লাগে গৈ। সেইকাৰণে ভাবিলোঁ জন্মাষ্টমীটো যাওঁচোন, চাওঁ কেনেকুৱানো কি হয়। আৰু বহুত ভাল লাগিলে গৈ। এয়া মানুহ দেখিছেনে কিমান হৈছে, আৰু ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। চাই থাকক ভিডিঅ'টো। ইয়াত হৰে কৃষ্ণ মন্দিৰত প্ৰগ্ৰামো হয়, যিহেতু জন্মাষ্টমীৰ কাৰণে প্ৰগ্ৰাম হৈ আছে, চেলিব্ৰেশ্যন কৰিছে। শ্ৰী কৃষ্ণ জন্মাষ্টমী 2024। আৰু ভাল লাগিলে, অলপমান দেৰি চালোঁ, বেছি চাব নোৱাৰিলোঁ যিহেতু। অলপমান দেখাইছোঁ আপোনালোকক যিখিনি পাৰোঁ। এতিয়া গৈ আছোঁ আমি মন্দিৰৰ ফালে। এয়া মন্দিৰৰ প্ৰৱেশ দুৱাৰখন, হৰে কৃষ্ণ মন্দিৰৰ। গৈ আছোঁ, চাই থাকিব। আমি পালোহি মন্দিৰৰ ভিতৰত আৰু অলপমান আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। বহুত মানুহ ভিৰ, যিহেতু লাইন লগাব লগা হ'ল আৰু বেছিকৈ ভালকৈ দেখাব নোৱাৰিলোঁ। তেতিয়াও মানে আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব চাই। কৃষ্ণ কৃষ্ণ মন্দিৰৰ ভিতৰৰ পৰা ওলাই অলপমান বাহিৰতে বহিলোঁ আৰু এয়া অলপমান আপোনালোকক দেখাইছোঁ। তাৰ পৰা ওলাই পেলাই দেখিছে শিৱ ভগৱানৰ ধুনীয়াকৈ মানে ডমৰু বজাই আছে, চাই ভাল লাগিলে। তাকে অলপমান আপোনালোককো দেখালোঁ। মন্দিৰত প্ৰসাদ দিলে, খিচিৰি আৰু পায়স। অলপমান এয়া দেখাই দিলোঁ, মানুহ কিমান হৈছে চাওঁ। ভাল লাগিল চবৰ লগত একেলগে খাই। মেলাও হৈছিলে যিহেতু, অলপমান দেখাই দিলোঁ আপোনালোকক। কৃষ্ণ ভগৱানৰ পালনা আৰু কিবা কিবি ওলাইছে, চাওক ভিডিঅ'টো। ভগৱানৰ কাণফুলিৰ পৰা আদি কৰি যি মানে দৰকাৰ হয়, চববিলাক ইয়াত ওলাইছিলে। অলপমান দেখাই দিছোঁ আপোনালোককো। অলপ দেখাই দিছোঁ, যিহেতু ভিডিঅ'টো বহুত লং হৈ যাব। মন্দিৰৰ পৰা ওলাই আহি দেখিলোঁ এয়া গণেশ বাবা, চাই ভাল লাগিলে। তাকে অলপমান আপোনালোকক দেখাই দিছোঁ। সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণেও
ইয়াত সুবিধা কৰি দিছে। আৰু এয়া আমি মন্দিৰৰ পৰা ওলাই পেলাই এতিয়া আমি আমাৰ ঘৰৰ ওচৰৰে নামঘৰত যাম। তাকে অলপমান আপোনালোকক দেখাম। আপোনালোকক অলপমান নামঘৰৰ পৰিৱেশটো দেখাই দিলোঁ। ভিতৰত যাওঁতে নাম হৈ আছিলে যিহেতু সেয়া নাম হৈ আছে আৰু নাম শুনক আপোনালোকেও আমিও শুনিবলৈ। চাহৰ নাস্তা দিলে দেখিছে আপোনালোকে চাহ, বুন্দিয়া, ভুজিয়া আৰু ভজা। হোৱাৰ পিছত আয়তীসকলে প্ৰসাদ বিতৰণ কৰিলে। তাৰপিছত ভাত, দালি, ভাজি আৰু পনীৰ বিতৰণ কৰিলে।